আৰু মোৰ মামা নহয় মানে হেমন্ত মামা মোৰ মামা নহয় মানে তোমালোকৰ ঘৰত চবতছে কথা কোনে বেছি কয় তুমিয়ে কোৱা নে জানে আপুনি কিয় সুধিছে নাজানো মই নাজানো মানে যত দেখো কৈ থাকি কি কাম আছে তো আমাৰ লগত সময় নিদিয়ে এইকাৰণে আমি বেছি মোবাইলত বিজি থাকো তুমি নিজকে চেলিব্ৰিটি বুলি ভাবানে মইতো চেলিব্ৰিটি হয় চেলিব্ৰিটি মানে আমাৰ পঢ়ি আছে ন পঢ়া নচবা আৰু ডান্সো নকৰিবা ডান্স নকৰিবা মানে ডান্স লাইকিং ঘণ্টিয়াত দবাইব আৰু সাৰপ্ৰাইজ কৰি সাবস্ক্ৰাইব কেতিয়াবা এটা খং চং কৰে নে কেনেকৈ উৎপাত কৰে কওকচোন আজি পল খুলি দিয়ক তাই এটা ৰুমত ভাড়া লৈ ছোৱালী পঢ়োৱা ডান্স কৰোৱা কিমান খৰচ হয় তথাপিও এতিয়া আপুনি এনেকুৱা ৰুটি বনাই দিয়ে মোক ফ্ৰেণ্ডৰ লগত ওলাবলৈও লাজ লাগে ইছ ৰাম ইন্ট্ৰডাকশ্যন কি দিম মই ভাবিছোঁ আধ্যাশ্ৰীক ইন্ট্ৰডাকশ্যন দিয়া কোনো প্ৰয়োজন নাই সঁচা হাঁহিছে তাই সঁচাকৈ মই ইন্ট্ৰডাকশ্যন নিদিওঁ কাৰণ আধ্যাশ্ৰীক চবেই চিনি পায় ষ্টাৰ হৈছে আধ্যাশ্ৰী আৰু আপোনালোকে সকলোৱে চিনি পায় আৰু আধ্যাশ্ৰীৰ লগত আজি বহুত কথা পাতিম আৰু ইমান ভাল লাগিছে ইমান কিউট আৰু এটা কথা তাই খুব ধুনীয়াকৈ নিজে মেকআপ কৰি আহিছে খুব ধুনীয়াকৈ কৰি আহিছে চ' আমি তোমাৰ লগত বহুত কথা পাতিম হা হ'ব তোমাক ৱেলকাম জনাইছোঁ থেংক ইউ আপোনালোক সকলোৱে নমস্কাৰ আপুনি সকলোলৈ কেনেকৈ আছে আজি মই ইয়াতে জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত আহিছোঁ আৰু আহি মই বহুত বেছি ভাল পাইছোঁ আৰু আপোনাৰ মৰম আৰু আশীৰ্বাদ কাৰণে মই ইয়াতে আহিছোঁ এইকাৰণে মোৰ আৰু মৰম আৰু আশীৰ্বাদ দি থাকিব আৰু আমি বহুত বেছি কথা পাতোঁ তুমি যে ইমান ধুনীয়াকৈ কথা ক'লা মানে ইমান ধুনীয়াকৈ কথা কোৱা হিন্দীতে হওক অসমীয়াতে হওক য'তে নহওক এই কথা কোৱাটো কেনেকৈ কোনে শিকালে তোমাক বা কেনেকৈ তোমাক মানে নাৰ্ভাছ নোহোৱা নেকি ভয় নালাগে নেকি ভয়টো ফাৰ্ষ্ট টাইমটো মোক লাগে ফাৰ্ষ্ট টাইম মানে কৰি ফাৰ্ষ্টটো লাগিল তাৰপিছত মানে মোক অলপ অলপ ভয় কম হৈছে আৰু ইয়াতে কৰিছোঁ আৰু তাৰপিছত মোক ভয় নালাগে কাৰণ তুমি ইমান ডাঙৰ প্লেটফৰ্মত তুমি বাহিৰত কাম কৰি আহিছা তাত নাচি আহিছা কিমান ডাঙৰ জাজৰ লগত কথা পাতি আহিছা যেতিয়া তুমি ফাৰ্ষ্ট গৈছিলা তেতিয়া তোমাৰ নাৰ্ভাছ ফিল হৈছিলে নে বাৰু ইমান ডাঙৰ চেলিব্ৰিটিৰ লগত কথা পাতিবৰ কাৰণে নাৰ্ভাছ ফিলটো অলপ হৈছিলে বাট মই নিজকে ৰাখিছিলোঁ হিম্মত ৰাখো দেশী হিম্মত ৰখনে से कुछ नहीं होता তো মই হিম্মত ৰাখিছোঁ আৰু মই ডান্স কৰিছোঁ আৰু এইটো বহুত ভাল পাইছে এইকাৰণে মই চেলেক্ট কৰি দিছোঁ বাহ এটা কথা ইমান কনফিডেঞ্চ কেনেকৈ আহে তোমাৰ নিজৰ ভিতৰত পৰা কিয় ক'ৰ পৰা আহে ভিতৰৰ পৰা কনফিডেঞ্চ আহে চ' মই তোমাক এটা কথা সুধিব বিচাৰোঁ এইটো তোমাক হয়তো চবেই সুধিছে এইটো কুৱেশ্যন তুমি তাত কেনেকৈ গ'লা তথাপিও মই সুধিম কাৰণ আমাৰ চেনেলৰ হয়তো বহুতে নাজানিবও পাৰে বা বহুতে তোমাৰ পৰা ইনস্পায়াৰো হ'ব তুমি তাত চিলেক্ট যে হৈছিলা কেনেকৈ বা কিটো প্ৰচেছটো কেনেকুৱা আছিলে অকণমান কোৱাচোন মানে ফাৰ্ষ্টটো কি হৈছিলে মোৰ পাপাই মানে এনেকৈ মই সৰু আছিলোঁ তাত মোৰ পাপাই এনেকৈ মানে ভিডিঅ' আপলোড কৰি থাকিলে ফেচবুক ইনষ্টাগ্ৰাম তাত মোক নাছিলে ইনষ্টাগ্ৰাম নাছিলে তাৰপিছত মানে পাপাই ফেচবুকত ডালি থাকিব সেইটো তাৰপিছত এইটো DID লিটিল মাষ্টাৰ তাতে মানে হয় ন প্ৰডাকশ্যন চোক এইটো চাইলে আৰু বহুত ভাল পালে মোৰ ডান্স তাৰপিছত মোৰ কি কণ্টেক্ট কৰি নম্বৰ পালে তাৰপিছত পাপাই কণ্টেক্ট কৰিলে তাৰপিছত কি ক'লে আৰু এইটোতো মই অলপ নাজানো মানে বহুত পইলি হয় মানে কি কয় বহুত কি কয় মানে পিছত বহুত দীঘলীয়া প্ৰচেছ মানে হয় সেইটো কাৰণে তুমি ক'ব পৰা নাই এইকাৰণে তাৰপিছত মানে মোক মাতিলে কি তোমাক পৰহি আহিব লাগে তাৰপিছত কৈছোঁ মানে ট্ৰেইনত আহিব লাগে হ'ব আহিছোঁ কৈছে নাই ট্ৰেইনত নহয় ফ্লাইটত মই তাৰপাছত ফাৰ্ষ্ট টাইম ফ্লাইটত উঠিছোঁ দেই ফাৰ্ষ্ট টাইম ফ্লাইটত উঠিছোঁ তাৰপিছত মানে কি হ'ল পজিছোঁ আৰু মানে চব প্ৰডাকশ্যনে মোক বহুত ভাল পাইছে বহুত মৰম কৰিছে আৰু তাৰপিছত মই এইটো নাৰ্ভাছ মেচটো অলপ কৰিছোঁ তাৰপিছত মই গ'লোঁ ডান্স কৰিলোঁ চবে বহুত ভাল পালে আৰু ভাল লাগে কিন্তু ফাৰ্ষ্ট যেতিয়া তুমি জাজৰ লগত কথা পাতিছিলা তেতিয়া তোমাৰ অলপ ভয় লাগিছিলে আৰু কিন্তু ফাৰ্ষ্ট যেতিয়া তুমি নাচিছিলা ষ্টেজত তেতিয়া তোমাৰ ভয় লাগিছিলে নে ভয়টো মোক অলপ লাগিছিলে অলপ বেছি নহয় অলপ লাগি পিছত কি হ'লে মানে তাৰপিছত মোক মানে এটা প্ৰেংক কৰিলে সেইটো চাইছিলোঁ প্ৰেংক কৰিলে কি মানে জজ মোক লাগিলে ফাৰ্ষ্ট টাইম মই আহিছিলোঁ তাত পাপা ইয়াতে বহি আছিলে পাপাও মোক কি নক'লে কি এনেকুৱা প্ৰেংক আছে পাপাক
पहले ही मैंने मैं हिंदी में कह दी पापा को पहले ही बोल दिया था कि मतलब ऐसे उसको नहीं बताना है, फिर ऐसे प्रैंक करना वैसे करना है, ओके। तो फिर क्या हुआ, मतलब सारे जज लोग जो होते हैं ना, सारे जज लोग मतलब छुप गए। तो जब मैं आई तो मुझे लगा कि वहाँ पे कैमरा, बहुत सारे कैमरा होते हैं ना, तो वहाँ पे बहुत सारे कैमरा थे, तो मुझे लगा कि वहीं से वो जज लोग दिखेंगे। तो फिर जब मतलब मुझे तब ऐसे जब देखते हैं ना तब मुझे डर लगता है, ओके। जब सामने बैठ के देखते हैं तब मुझे डर नहीं लगता, पता नहीं क्यों होता है, मेरा मन को ऐसा ही हो जाता है। मेरा मन थोड़ा मतलब अलग अलग है। तो क्या हुआ फिर उसके बाद सब लोग ने हाय हेलो, मैंने बोला फर्स्ट, मैंने बोला कि हाय आप लोग कहाँ हैं, तो उन्होंने बोला मैं तो आपको सामने बैठा हूँ। तो 3 चेयर थे उधर, ओके। 3 चेयर में क्या हुआ, मुझे तो लगा 3 चेयर है तो ऊपर से कैसे देखेंगे, है कि नहीं। और तो 3 चेयर था, तो फिर उन्होंने बोला कि हम लोग तो चेयर में ही बैठे देख लो, लेकिन वहाँ पे कोई नहीं था। मैंने तो फर्स्ट मुझे ऐसा लगा कि मेरा आँख को कुछ प्रॉब्लम हो गया, चश्मा लगाना पड़ेगा कल से। फर्स्ट तो मुझे ऐसा लगा था, लेकिन उसके बाद पता चला कि मतलब उन लोग वहाँ पे छुपे थे, ओके, जज लोग वहाँ पे छुपे हुए थे। तो मैम ने मुझे, एक मैम ने कहा, सोनाली मैम ने मुझे कहा कि पीछे स्क्रीन पर स्क्रीन पर उसमें आपको भगवान दिख रहे हैं, तो मैंने बोला हाँ दिख रहे हैं। तो फिर वहाँ पे मतलब गणेश भगवान ही थे, ओके। तो मैंने पीछे से प्रार्थना किया, फिर मेरा गणेश भगवान जैसे ही कान था, मतलब मुझे वहाँ से टुप 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 चलने का आवाज़ आया। इतनी मतलब तो मुझे पता चला, मैंने घूर के देखा तो नहीं आप लोगों ने चीटिंग किया, आप लोग वहाँ से आए बोल के। तब उन्होंने बोला हाँ। फिर उसके बाद मुझे इतना ज़्यादा प्यार दिया ना वहाँ पे, फिर मुझे लगा नहीं अडेसी बहुत ज़्यादा प्यार दे, मुझे डरना नहीं है। वाह 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 आइडस्ट्री। डरना नहीं है। फिर उसके बाद फुल कॉन्फिडेंस में, कुछ ज़्यादा ही कॉन्फिडेंस हो गया था तब तो। ओवर कॉन्फिडेंस हो गया था। ओवर कॉन्फिडेंस हो गया था, क्या बोलते कॉन्फिडेंस, हाँ ओवर कॉन्फिडेंस हो गया था मुझे। कॉन्फिडेंस, हाँ। तो इसीलिए मैंने बहुत बड़ी बातें कर लिया था, क्या बोलूँ। অ' বাপৰে, এইবিলাক অংকি ভংগী ইমান স্পীডত কথা কোৱা, স্মাৰ্ট কেনেকৈ হ'ব পাৰি কোৱাচোন? এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যিয়ে কেমেৰা আগত কথা ক'ব নোৱাৰে, বেলেগ মানুহৰ আছে। মোৰ দাদা আছে। হয় নি? বহুত লজায়, লাজ কৰে বহুত বেছি, মানে কেমেৰাৰ লগত আহিব নালাগে। আৰু কি হয় মানে এইটো দাদা, মই কৈছোঁ দাদা এটা ৰীল বনাই লওক ন, কৈছোঁ তুমি বনাই লোৱা, মই নবনাওঁ, মোক বহুত চৰম লাগে। তোমালোকৰ ঘৰত চবতছে কথা কোনে বেছি কয়, তুমিয়ে কোৱা নে? জানে আপুনি কিয় সুধিছে? নাজানো, মই নাজানো। তোমাৰ দেউতাইতো চাগে ইমান কথা নকয় ন? দেউতাই ইমান কথা নকয়, পাপাই তোমাৰ? মোৰ দেউতাই বেছি নকয়, মানে দেউতা নলজায়, লাজ নকৰে, বাট অলপ অলপ যেনেকৈ আপুনি কথা কৈছে না এনেকৈ কৈ থাকে। বাট আপুনিও মানে 3% বেছি হয় মোৰ পাপাৰ লগত, মানে আপুনি বেছি কথা পাতে মোৰ হিচাপতে ফ্ৰেণ্ডশ্বিপ। মইতো ক'বই লাগিব, তোমাক কুৱেশ্যন সুধিব লাগিব। আৰু মায়ে কথা পাতেনে তোমাৰ? মা বহুত লাজ কৰে। মা বহুত লাজ কৰে, এইকাৰণে মাৰ লগত মোৰ দাদা মাৰ লগত অলপ অলপ ৰীল আছে, মিল আছে। ৰীল অ' ৰীল আছে, আচ্ছা। আৰু আপুনি জানে মই DIDতে জব গৈছিলোঁ, তাতে পৰা মই ইনষ্টাগ্ৰাম খুলিছিলোঁ। হয় নেকি? বাপৰে, আৰু তোমাৰতো মিলিয়ন ভিউজ হয় ইনষ্টাগ্ৰামৰ ৰীলবিলাক, তোমাক কোনে বনাই দিয়ে আৰু আপলোড কোনে দিয়ে? মোৰ পাপা। মোৰ পাপা। মোৰ দুটা পাপা আছে, এটা ৰেমু পাপা, মোৰ পাপা, আৰু এটা মোৰ পাপা মহেশ পাপা। ৰেমু ডিচুজা ইমান ডাঙৰ এজন ব্যক্তি, তুমি ওচৰৰ পৰা লগ পাইছা, কথা পাতিছা, আৰু এটা মই পডকাষ্টতো দেখিছোঁ তোমাৰ খৰচ পাতি তেওঁ দিয়ে, কিন্তু এতিয়াও তোমাৰ লগত কথা বতৰা হৈ থাকে ন? এইটো খৰচ পাতিটো মই নাজানো, দেউতাই জানে। তাৰপিছত মানে ইমান ডাঙৰ চেলিব্ৰিটিৰ লগত মই ভেট কৰিছোঁ, মানে দিলত পৰা বহুত ভাল লাগিছে। বহুত বেছি ডাঙৰ চেলিব্ৰিটি আছিলে, ৰণবীৰ সিং আছিলে, আৰু শিল্পা শেট্টি মেম, শাহিদ কাপুৰ আৰু গীতা মেম, টেৰেন্স ছাৰ, বহুত বেছি চেলিব্ৰিটি আছিলে তাতে। আৰু মই লগ পালে বহুত ভাল পাইছোঁ। গোবিন্দা ছাৰ, খাছকৰ গোবিন্দা ছাৰ মোক বহুত মৰম কৰিছে, তাৰ লগত মই ডান্সো কৰিছোঁ, গোবিন্দা ছাৰৰ লগত মই ডান্সো কৰিছোঁ। তোমাৰ যে ইমান এনাৰ্জি, কি এনাৰ্জি ড্ৰিংক খোৱা নে বেলেগ কিবা বস্তু খোৱা, কি খোৱা তুমি? এইটো ভগৱানৰ আশা হয়। বাপৰে, ইমান প্ৰত্যেকটো কুৱেশ্যনৰ আনচাৰ কেনেকৈ থাকে তোমাৰ? উত্তৰ কেনেকৈ থাকে ইমান লগালগ? চাওক,
মানে মই এনেই কথা পাতি থাকোঁ মই নাজানো মই কি পাতিছোঁ বাট মই পাতি থাকোঁ এতিয়া আমাৰ ভিডিঅ'টো তোমাৰ লগত যে কথা পাতিছোঁ বহুত মানুহে চাব সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিশেষকৈ চাবই চাব সেই কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে ন কথা ক'ব নোৱাৰে বহুত লাজ কৰে মই তোমাক এইটো কথা কৈছোঁ লাজ কৰে কনফিডেঞ্চটো নাহে তুমি সেইটো কাৰণে কিবা টিপছ দিবা নেকি কনফিডেঞ্চটো কেনেকৈ বঢ়াব পাৰি মই কৈছোঁ প্লিজ লাজ নকৰিবা আৰু কনফিডেঞ্চ মানে কি হয় ভিতৰৰ পৰা আনিবা কি নাই এইটোতো ইজি হয় এইটো কৰিব লাগে আৰু মই ল'ৰা ছোৱালীক কৈছোঁ কি বহুত বেছি মেহনত কৰিব লাগে বহুত ল'ৰা ছোৱালী কয় মই অধ্যক্ষ যেনেকৈ বনিছোঁ মই তাতে ডাঙৰ ডাঙৰ চেলিব্ৰিটি বনিছোঁ মই এইটো বনিবলৈ চেষ্টা কৰি আছোঁ বাট এইটো এনেকুৱা ঘৰত কৰি নহ'ব বহুত বেছি মেহনত কৰিব লাগে আৰু শ্ব'ত যাব লাগে কি কৰিব লাগে বহুত বেছি মেহনত কৰিব লাগে ফাৰ্ষ্ট অফ অল এইটো চবটো আপুনি নকৰিব মানে মই সৰু সৰু ল'ৰা ছোৱালীক কৈছোঁ ফাৰ্ষ্ট এইটো চব নকৰিব ফাৰ্ষ্ট আমাৰ পঢ়াই ইম্পৰ্টেণ্ট হয় তাৰপিছত আপুনি যি কৰিব এইটো আপুনি কৰক ফাৰ্ষ্ট पर हमारा पढ़ाई अलाउड है माने फर्स्ट हमारा पढ़ाई बहुत इम्पोर्टेंट है बहुत ভাল কথা কৈছা इम्पोर्टेंट है बहुत बेसी আৰু এই কাৰণে মই মানে মই দুটা কেনেকৈ মেনেজ কৰোঁ ময়ো নাজানো মানে পঢ়াইও কৰোঁ ডান্সো কৰোঁ টিউশ্যনো কৰোঁ কি কৰোঁ সাংঘাতিক তুমি বেলেগ মানে আৰু আধ্যাশ্ৰীৰ কাৰণে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে তুমি কেনেকৈ মানে গোটেইখিনি কেনেকৈ মই তাকে সুধিব খুজি আছিলোঁ গোটেইখিনি কেনেকৈ মেনেজ কৰা এইটো মই নাজানো মানে মই টাইম টেবল কৈ দিছোঁ কোৱাচোন মই ফাৰ্ষ্ট 6:30 মই উঠোঁ মোৰ এটা কথা কওঁ গুৱাহাটীত ইমান বেছি পলিউশ্যন আছে ন এইকাৰণে মোক স্কুল যাওঁ ন স্কুলটো আমাৰ 10 কিলোমিটাৰ তেনেকুৱা ডিষ্টেঞ্চ আছে বাট মোৰ আধা ঘণ্টা পলি নিকলিব লাগে মই হিন্দীত কৈ দিম দে কোৱা তোমালোকৰ মই কাষত আহি আছে কোৱা মানে मेरा स्कूल 10 किलोमीटर नहीं है ओके लेकिन मुझे आधा घंटा पहले निकलना पड़ता है क्योंकि हमारा 7:40 को बेल्डिंग होता है लेकिन हमें 6:40 को ही हमें निकलना पड़ता है क्योंकि यहाँ पे इतना ज़्यादा ट्रैफिक होता है और इस बार तो पता है क्या हुआ पूरा गुवाहाटी में तो पूरा बाढ़ ही आ गया था बहुत बेছি बाढ़ आएगी से আৰু মানে বাঢ় কি পৰা আহিছে আপুনি জানে নেকি এইটো আমি ৰাস্তাত যাম এইটো নালা চালা হয় ন মানে কি কয় এইটো নালা চালা নলা বুলিয়ে কয় নলা আছামিজত নলাই কয় হ'ব তাৰ পিছত আমি পানী হয় ন पर আমি পানী নাডালো তাত আমি কি মানে চিপছৰ পেকেট কি বটল কচৰা ডালো এই কাৰণে এইটো নদীত নাযায় এইটো জাম হৈ যায় এই কাৰণে এইটো ৰাস্তাত আহি যায় এই কাৰণে বহুত বেছি বাঢ় আহি যায় বহুত বেছি চাই ইমান সৰু ছোৱালীজনী ইমান কথা বুজিব পাৰিছে আৰু জানানে মই লাইভো কৰিছিলোঁ এই তোমাৰ কেইদিনমানৰ আগত হৈছিলে যে এই তোমাৰ বৰষুণ হৈছিলে যে কৃত্ৰিম বানপানী গুৱাহাটীত হৈ থাকে ওৰাম গেলা পানীত আহিছোঁ পুৰা খোজকাঢ়ি ইমানেই গেলা পানী ভাবা তুমি আপুনি জানে মই স্কুলৰ পৰা 6:30 গৈছোঁ মই 2:30 স্কুল ছুটি হয় বাট মই ৰাতি 10টা বজাত মই ঘৰত আহি পাইছোঁ ইমানেই বেয়া কণ্ডিশ্যন হৈ গৈছে ইমানেই বেয়া মানে ইমান এয়াৰ পলিউশ্যন আৰু ইমান কচৰা এইটো বহুত বেছি হয় মানে তোমাৰ বহুত খং উঠে ন এইবিলাক দেখিলে বহুত বেছি মানে ভিতৰত এনেকা আগ জ্বলি যায় জুই লাগি যায় তো মই প্লিজ আপোনাক মই প্ৰাৰ্থনা কৰিছোঁ মানে কি কয় প্ৰাৰ্থনা নহয় ৰিকুৱেষ্ট কৰিছোঁ কি আপোনালোকে প্লিজ এইটো এয়াৰ এনেকা নফেলাব আৰু এইটো নেপেলাব য'তে বেয়া বস্তু নেপেলাব কি ক'ব খুজিছিলা এইটো কি নালা চিপছ উইপছ নফেলাব খালি अगर পানী তাতে যাব দিব মই আপোনালোকক মানে ৰিকুৱেষ্ট কৰিছোঁ अगर আপুনি এইটো তাতে নালা চালা এইটো কচৰা ফেকৰা ফেলাব না তো গুৱাহাটী পুৰা ডুবি যাব গুৱাহাটী পুৰা ডুবি যাব আৰু মই চেষ্টা কৰিছোঁ কি গুৱাহাটী মই পুৰা হৰিয়ালি বনাওঁ বাহ বঢ়িয়া আৰু जब মই মুম্বাইত যাওঁ না তো সবে মোক এনেকৈ কয় কি মানে আধ্যাশ্ৰী গুৱাহাটী হৰিয়ালি হৈ গ'ল আধ্যাশ্ৰী গুৱাহাটী হৰিয়ালি হৈ গ'ল মই এনেকুৱা শুনিবলৈ চেষ্টা কৰিছোঁ বাট আপোনালোকে প্লিজ কৰি দিব আৰু এতিয়াতো আমাৰ মামাই এইটো প্লাণ্ট দিছে আৰু গছ পুলি এনেকৈ দিছে তো মামাক মই ধন্যবাদ জনাইছোঁ আৰু আপুনি জানে মোৰ লগত এটা এনেকুৱা পাৱাৰ আহি গৈছে সপোন মানে মোৰ
কি কয় মোৰ মই এনেকা হ'বলৈ মানে কোচিছ কৰিছোঁ কি মই বিচাৰিছা তুমি কিবা বিচাৰিছোঁ কি মই এনেকা এনাৰ্জি আছে মোৰ লগত আৰু মই পুৰা গুৱাহাটী হৰিয়ালি বনাই দিম আৰু মানে মোৰ ফাৰ্ষ্ট অফ অল মোৰ গাঁও তাত ইমান মানে মোৰ ফ্ৰেণ্ডৰ মোক কল কৰে কি মই তোমাৰ ঘৰত আহি যাম নেকি বাট মই ক'ম নাহিবা বহুত ফ্ৰেণ্ড মোক ক'লে কি ঘৰত আহি যাবা নেকি নাহিবা কিয় কি আমাৰ ৰাস্তা ইমান বেয়া ন এইকাৰণে কৈ আহিবলৈ নোখোজে আৰু মই মামাক প্ৰে কৰিছোঁ কি কোৱা একো নাই প্ৰে নহয় ৰিকুৱেষ্ট কৰিছোঁ আৰে কিয় বুলিছোঁ হৈ যায় একো নাই হ'ব পাৰে মই ৰিকুৱেষ্ট কৰিছোঁ মামা কি আমাৰ ৰাস্তা বনাই দিব আৰু যিমান ৰাস্তা বনাই নাই এইটো ৰাস্তাও বনাই দিব মই প্লিজ মই আপোনাক মানে ৰিকুৱেষ্ট কৰিছোঁ প্লিজ মামা আৰু মামা তুমি মামা বুলিয়ে কোৱা ন মোৰ মামা হয় তোমাৰ মামা হয় অ' মাই গড এইটো কোনোবাই চাইছে যদি কমেণ্ট কৰিব দেই আৰু মামাই চাইছে যদি অভিয়াছলি তোমাৰ মানে বহুত ভাল পাব কথাখিনি শুনি পেলাই প্লিজ মামাই চাব চাগে চাব আৰু মোৰ মামা নহয় মানে হেমন্ত মামা মোৰ মামা নহয় মানে মোৰ মা ভাই নহয় এইটো মামা নহয় হেমন্ত মামা হয় বুজিছে ৰাইজে বুজিছে পুৰা চোৱা এক্সপ্ৰেশ্যন পুৰা আহিয়ে যায় মানে ডান্সো ইয়াতে থাকে মানে আহিছে হয়নে তুমি এনেই শিকিছিলা ক'ত একদম প্ৰথম গুৰু কোন আছিলে মোৰ প্ৰথম গুৰুটো মানে ফাৰ্ষ্টতে মানে আমিতো ফাৰ্ষ্ট মই মানে এনে ডান্স কৰি থাকিলোঁ যে মই মই চলিবলৈ পাৰিছোঁ ন মানে খোজকাঢ়িব পাৰিছোঁ ন মই ডান্স কৰি খোজকাঢ়িছোঁ বা ডান্স কৰি খোজকাঢ়িছা শুনিছানে তুমি তাৰপিছত মানে পাপা চালে কি ডান্সত অলপ ডান্স ক্লাছ দিব লাগে আৰু আমাৰ সৰু এইটো ডান্স ক্লাছ আছিলে তাৰপিছত মানে তাতে মই শিকিছোঁ তাৰপিছত মোৰ এনেকুৱা মুম্বাই চম্বাই এইটো অডিশ্যন হ'লে আৰু আজি মই ক'ত শিকিছোঁ মই নিজকে প্ৰাউড ফিল কৰিছোঁ মানে প্ৰাউড মি কৰিছোঁ কি মোৰ গুৰুটো দিলীপ ছাৰ হয় দিলীপ ডান্স একাডেমি মই নিজকে প্ৰাউড অফ মি কৰিছোঁ কি মোৰ গুৰু দিলীপ ছাৰ হয় আৰু মাধুৰী মেমো হয় আৰু বহুত বেছি মৰম কৰে মোক আৰু ইয়াতে মানে মোক এনেকুৱা ৰাখিছে কি মানে ইমান বেছি মৰম কৰে মই কি ক'ম যিমান দিলীপ ছাৰ আৰু মাধুৰী মেম ক'ম ন মই ইমানো কম হয় মানে ইমান বেছি মৰম কৰে আৰু মই পঢ়াইটো স্প্ৰিংডেল ইণ্টাৰনেশ্যনেল স্কুল বেহেৰবাৰী শিকিছোঁ তাতে মই পঢ়া শুনাত কেনেকুৱা তোমাৰ ৰিজাল্ট কেনেকুৱা হয় ভাল হয় মানে 89%। ৱাও বঢ়িয়াচোন তোমাৰ যিখিনি তোমাৰ হেৰি বেষ্ট ফ্ৰেণ্ড আছে নে তোমাৰ আছে কোন হয় নাম কি মোৰ তিনিটা বেষ্ট ফ্ৰেণ্ড আছে ফাৰ্ষ্টটো জোনাক্ষী ছেকেণ্ড ৰিধা আৰু থাৰ্ড নেহা অ' চব ছোৱালী বেষ্ট ফ্ৰেণ্ড ল'ৰা বেষ্ট ফ্ৰেণ্ড নাই কিয় ল'ৰা আছে দুটা আছে জ্ঞানদীপ এইটো আমাৰ ক্লাছ টপাৰ হয় মই ছেকেণ্ড টপাৰ হয় আৰু জ্ঞানদীপ আৰু ৰণবীৰ কাজিয়া লগা নাই পিছে কেতিয়াবা মোৰ নালাগে আৰু লাগে বেলেগৰ লাগে কিন্তু তুমি নালাগা মানে মই পঢ়াত অলপ ধ্যান দিছোঁ কিয় কি মোৰতো পঢ়াত নহয় ন মানে টাইম নমিলে সেইকাৰণে মই পঢ়াত ধ্যান দিছোঁ বহুত ভাল কাম কৰিছা দেউতাৰ লগত পিছে তোমাৰ খং চং কৰা নাই কেতিয়াবা নকৰা মাৰ লগত নকৰা মানে এনেই মজাক খং কৰি থাকোঁ মজাক ধেমালি কৰি থাকা মাকটো তুমি বহুত মিছ কৰা কাৰণ তোমাৰ লগত মা ইমান থাকিব নোৱাৰে মানে যেনেকৈ আজি আহিছে আজি গৈছে এদিন মই ইম'চনেল থাকোঁ ইম'চনেল থাকে অ' মাই গড তাৰ দিন পিছত মই ভুলি থাকিলোঁ তুমি ইম'চনেলে কান্দা নে কি নে এনেকৈ মুখ ফুলাই বহি থাকা নাই ইম'চনেল হ'লে এনেকৈ মন মাৰি থাকা আৰু ন কি খাই ভাল পোৱা তুমি একো নহয় কি একো নহয় পানীপুৰি আৰু চকলেট মাংস চাংস এইবিলাক ভাল নোপোৱা খাই ইমান ভাল নালাগে ন কিন্তু পানীপুৰি ইমান নাখাবা আকৌ ভাল নহয় আৰু চকলেটো বেছি নাখাবা দাঁত বেয়া হৈ যাব তোমাৰ এটা বেয়াই হৈছে দেখাই তুমি হেলি আছে অহ' হেৰি নকৰিবা আৰু তুমি কি কৰি ভাল পোৱা
মই ডান্স কৰি ভাল পাওঁ এক্টিং আৰু মই জাজ হ'বলৈ মানে তোমাৰ মন আৰু কি কওঁ মোৰ চিৰিয়েলত কাম কৰিব মন আছে আৰু বহুত কুছ কৰিব মন আছে বাট একেচুটি বহুত কুছটো নহয় একেলগে চব কৰিব নোৱাৰি মানে এনে ডাঙৰ হ'লে তোমাৰ কি হ'বলৈ মন আছে মই জাজ এক্টিং চিৰিয়েলত কাম কৰিব মন আছে চিৰিয়েলত চিনেমাত কিয় নাই চিৰিয়েল চিনেমা বেলেগ বেলেগ দুইটা হে মানে দুটা বলিউডতো বেছি ভাল হ'ব ন বলিউডতো মই জানো তোমাৰ পিছে এতিয়া এক্টৰ কাৰ লগত মানে কথা পতা হয় চেলিব্ৰিটি বলিউডৰ ফাৰ্ষ্টটো মোৰ ৰেম পাপা আৰু গোবিন্দ ছাৰ মণি মেম আৰু এতিয়া কথা পাতি থাকোঁ মানে ফোন কৰে নে মেছেজ তেনেকুৱা হয় মেছেজ ফোন ভিডিঅ' কল চব কি কথা সোধে তেওঁলোকে তোমাক মানে সোধে কি তুমি পঢ়ি আছা ন পঢ়া নচবা আৰু ডান্সো নকৰিবা ডান্স নকৰিবা মানে ডান্স কৰি থাকিবা আৰু পঢ়াত বেছি ধ্যান দিবা কিয় কি তোমাৰ এইটো উমেৰ ডান্সো কৰা হয় মানে ডান্স কৰা নহয় এইটো তোমাৰ পঢ়া উমেৰ হয় আৰু পঢ়াৰ পিছত তুমি যি কৰিবা কৰা তুমি তোমাৰ ইচ্ছা ফাৰ্ষ্ট তোমাৰ পঢ়া এইটো ইমৰ কি হাইট বয়স তুমি আজি এটা গান গাব লাগিব কি গান যি মন যায় তোমাৰ অসমীয়া জানা নে পিছে তুমি চিনেমাত কাম কৰিছা ৰবি শৰ্মাৰ লগত ৰুদ্ৰ ন কেনেকুৱা লাগিল এক্সপিৰিয়েঞ্চটো কেনেকুৱা আৰু তোমাৰ কেৰেক্টাৰটো কেনেকুৱা আছিলে চিনেমাখনত বাচ্চা ৰোল গম পাইছোঁ কি কৰিব লাগে এনেই অকণমান হিণ্ট এটা দিয়া আৰু গোটেইটো ক'ব নোৱাৰিবাই মানে পাহৰি গৈছোঁ অলপ ৰবি শৰ্মাৰ লগত কাম কৰি কেনেকুৱা লাগিলে তোমাৰ বহুত ভাল লাগিলে আৰু ৰবি শৰ্মা ছাৰ ইমান মৰম কৰিলে আমাক আৰু বুজাইছে কি এনেকুৱা কৰিব লাগে আৰু ৰবি শৰ্মা ছাৰ এনেকুৱা কি ফ্ৰেণ্ডশ্বিপ টাইপ ফ্ৰেণ্ড টাইপ মানে কৈছে কি ছাৰ নক'বা মানে এনে যি মন যায় এইটো ক'ব ছাৰ নক'বা মোক মানে এনেকুৱা ফ্ৰেণ্ডশ্বিপ টাইপ হয় এনে আৰু আধ্যশ্ৰী যিহেতু নেপালী ন মোৰ নেপালী কিছুমান কথা শুনিব মন আছে বহুত ভাল লাগে হাঁহিছে তাই কোৱা না তুমি ইয়াত আহি কেনেকুৱা লাগিছে আৰু মোৰ লগত কথা পাতি তোমাৰ কেনেকুৱা লাগিছে নেপালীত কোৱা তাৰপিছত মোক ট্ৰান্সলেট কৰি দিবা मलाई यहाँ बहुत बेसी राम्रो लाग्यो अनि दिदीले मलाई यति माया गर्नुभयो र मलाई यसरी नै बोलाइथाक्नु अरे मैं ना मतलब क्या होता है मैं हिंदी के तो बोल के नेपालीও পাহৰি গৈছাগে মানে একো নাই তুমি নে কি কৈছিলা কোৱাচোন মোক অসমীয়াতে কৈ দিয়া মানে মই কৈছিলোঁ মোক ইয়াই বহুত ভাল লাগিছে জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত আহি বহুত ভাল লাগিছে দিদিৰ লগত কথা পাতিছোঁ আৰু আপোনালোকৰ ইয়াতে আহিব বাহ বেলেগচোন তুমি মোবাইলত বিজি থাকা নে মই পঢ়াত বিজি থাকোঁ বহুত ভাল কাম কৰিছা মানে কি হয় আজিকালি এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী আছে গেম খেলে মোবাইলত বহুত টাইম মানে ৱেষ্ট কৰি দিয়ে আপুনি জানে মোবাইলত কিয় বেছি ল'ৰা ছোৱালী ৱেষ্ট নাজানো কোৱাচোন কিয় কি আমাৰ পেৰেণ্টছ যোন হয় এইটো মানে ছানডেও অফিচ যায় আৰু আমাৰ লগত টাইম স্পেণ্ড নকৰে এইকাৰণে আমি মানে অকলশৰীয়া হৈ যাওঁ নেকি অকলে হৈ যাওঁ কি মাৰ লগতো কাম কৰে আৰু আমাৰ লগত টাইম স্পেণ্ড নকৰে এইকাৰণে আমি ফোনতে বিজি থাকোঁ আগৰ ছানডে নহয় মানে আমিও জানো আপোনালোকৰ জব আছে আৰু মানে আপোনালোকেও মানে কি মানে কামত যায় আৰু ছানডেটোতো আমাৰ অলপ টাইম স্পেণ্ড দিব আৰু তাৰ আগৰ আপুনি ছানডেটোতে আমাৰ টাইম স্পেণ্ড নদিয়ে তো আমিতো মোবাইলতে বিজি থাকোঁ ন বা বহুত ডাঙৰ কথা এটা কৈছে কিন্তু মানে সময় নিদিয়ে মানে অভিভাৱকে সময় নদিয়ে মানে জব দেখো কৈ থাকি কি কাম আছে তো আমাৰ লগত সময় নিদিয়ে এইকাৰণে আমি বেছি মোবাইলত বিজি থাকোঁ বাপৰে বহুত ডাঙৰ কথা কৰিলে তোমাৰ সেইখিনি ইমান ডাঙৰ কথাবিলাক কেনেকৈ আহে তোমাৰ অট'মেটিকলি আহিয়ে যায় নেকি তোমাৰ চিন্তা ভাৱনা বহুত ডাঙৰ উচ্চ খাবৰ মানে মোৰ মানে অলপটো দিলীপ ছাৰ শিকাইছে বাহ সেইটোৰ পৰা শিকি গৈছা আৰু পাপাই তোমাক কেনেকুৱা ধৰণৰ কথা শিকায় পাপা মোক শিকায় কি শিকায় মই আপোনাক কি ক'ম পাপাটো ভাল কথা শিকায় সুধিছোঁ কি শিকায় মানে কয় কি তুমি ভাল কথা ক'বা আৰু বেয়া কেতিয়াও নক'বা আৰু ফ্ৰেণ্ড লগত মানে মাৰপিট নকৰিবা এইটো ভাল নহয় আৰু অকলে নহিনিবা মানে আজিকালিতো কি হয় মানে বহুত অকলে নহিনিবা মানে বহুত বেছি অলপ মানে
এনেকুৱা ল'ৰা ছোৱালী আছে কি বহুত মানে মাৰি থাকে আৰু কিডনেপ কৰি থাকে এনেকুৱা আছে ন এইকাৰণে মোক পাপা কৈছে কি অকলে অকলে নঘূৰিবা জব মই স্কুলৰ পৰা আউট তবে গেট পৰা বাহিৰত নিকলিবা বহুত বেছি মানে এইটো কিডনেপ এইটো আছে ন এইকাৰণে তুমি নিজকে চেলিব্ৰিটি বুলি ভাবানে মইতো চেলিব্ৰিটি হয় চেলিব্ৰিটি মানে আমাৰ নেপালীত মানে চবৰে মৰমৰ চবৰে বেটি মই খালি আজি পাপাৰ আৰু মম্মীৰ বেটি নহয় মই চবৰে বেটি হয় মানে পুৰা আসামত বেটি হয় মই আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিছে এইটো মোৰ পুৰা হৈ গৈছে মানে এইটোৱে মোক লাগে আৰু একো নালাগে আপুনি কি গিফ্ট দিব এইটো নালাগে মোক খালি আপোনাৰ মৰম আৰু আশীৰ্বাদ লাগে তাকি মই আগুৱাই যাম আৰু বহুত সাৰা ডান্স শ্ব' কৰোঁ তাৰপিছত মই উইনাৰ হ'ম আৰু মই বহুত বেছি ডাঙৰ চেলিব্ৰিটি হ'ম বাহ বঢ়িয়া আৰু তোমাক গান এটা গাবলৈ কৈছিলোঁ গান এটা গাব লাগিব তাৰপিছত তোমাৰ পাপাৰ লগত কথা পাতিম মই तेरे बिन मैं क्या मेरे बिन तू क्या एक तुझे बिन हम अकेले दोनों के मन के मिलन से लगती है सरगम के नील हाय 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 तेरे बिन मैं क्या मेरे बिन तू क्या एक तुझे बिन हम अकेले दोनों के मन के मिलन से लगती है सरगम के नील हाय हाय और एक आसामीज गाना से গগনাই কি কৰে বা এৰু ফালে দুচতি বিহু কি আছে ষ্টাৰ্টিঙত হেৰি মই নিজে পাহৰিলোঁ কি গগনা দুফালে দুচতি মাজতে এচতি হয় নে সেইটো গাই ন মই পাহৰি গৈছোঁ দুফালে দুচতি মাজতে এচতিও মাজতে এচতিও মানে তুমি বিহুতে প্ৰগ্ৰেমো কৰিছিলা ন কৰিছিলোঁ আৰু মানে মই ঘৰত যাম মানে এটা বিহু প্ৰগ্ৰেম যেনেকা কি হয় তাৰ মই এনেই ভাগ গাম তাতে পৰা মই অলপ শিকিছোঁ এই খাকে দুচতি মাজতে মানে অলপ ভুল হৈছে মাজতে এচতিও উশা হ'লে কি হ'লে বাহ বঢ়িয়া 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 কেনেকুৱা লাগিছে কমেণ্ট কৰিব কোৱা আকৌ কমেণ্ট কৰিবলৈ কমেণ্ট কৰিব শ্বেয়াৰ কি দিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন ঘণ্টিকাত বেল নেকি বেল আইকন ঘণ্টিয়াত দবাইব আৰু ছাবস্ক্ৰাইব কৰিব হৈ যায় মাজতে বাকী দেউতা আহিলে ভাল লাগিব এতিয়া দেউতাৰ লগত কথা পাতিম হ'ব ना हमको क्या बोलना है मैं तो ये बोल दूंगा आपका असली बात सब कुछ बोल दूंगा मैं आज तो आ गया हाथ में आज आपका असली बात हम सब कुछ बता देंगे ये बोलूँगा आते आते भी वो पूरा गुस्सा हो गई थी गाड़ी में मम्मी का साथ गुस्सा हो गई थी हाँ और मैं आज वो धमकी दे रही थी मुझे मैं आज कुछ नहीं बोलूँगी ना मैं आज कुछ नहीं बोलूँगी ये आपका पोल खोल दूँगा आज आज सुबह मम्मी से झगड़ा करके आई है আৰু এতিয়া আছে আধ্যাশ্ৰীৰ দেউতাক তেখেতৰ লগত কথা পাতিম সংগ্ৰামৰ বিষয়ে আপোনাৰ লগত মই ভাবিছোঁ সংগ্ৰামৰ বিষয়ে কথা পাতিম বুলি কাৰণ আৰু এটা কথা জানো যে তাই কৈছিলে আপুনি চাকৰি কৰিছিলে চাকৰি এৰিতে তাইৰ লগত একদম সহযোগ কৰি আছে তাইৰ লগতে কাম কৰি আছে মানে গোটেই স্কুলৰ দায়িত্বখিনি সকলো দায়িত্ব আপুনি এতিয়া বহন কৰি আছে গুৱাহাটীত থাকে কওকচোন আপোনাৰ সংগ্ৰামখিনি প্ৰথমতে নমস্কাৰ স্পাইডাৰ জাম্পিং চেনেললৈ আজি মতাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকো ধন্যবাদ আৰু সদায় অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিম আধ্যাত্মিক কাৰণে এতিয়া সংগ্ৰাম বুলি ক'বলগীয়া আপুনি যিটো কুৱেশ্যন সুধিছে মোক কাৰণ আজি আধ্যাত্মিক সৰু হৈ আছে তাই আজি 7 বছৰ কমপ্লিট হৈছে এতিয়া তাই 5 বছৰ যেতিয়া 5 বছৰ কমপ্লিট হৈছিলে তেতিয়া ইমান ডাঙৰ শ্ব' এটা GTV DID লিটল মাষ্টাৰ্ছ তাত গৈ ছেকেণ্ড ৰাউণ্ড শ্ব' হোৱা এইটো মানে মই এতিয়া কল্পনাই কৰিব নোৱাৰোঁ যে তাত কেনেকৈ তাই জিকি আহিছে ইমান ডাঙৰ শ্ব' ইণ্টাৰনেশ্যনেল কিমান দেখে চাই এইটো তাৰ ভিতৰত সি ছেকেণ্ড ৰাউণ্ডৰ শ্ব' হৈ আহিছিল আৰু আমি থাকোঁ চিলাপথাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ চিলাপথাৰৰ ফুলবাৰী
গাঁৱত আমাৰ গাঁও বহুত বেকৱাৰ্ড গাঁও অকণ ভিতৰীয়া গাঁও অৰুণাচলৰ বৰ্ডাৰ পৰে আৰু তাত কিয় ৰাস্তা ঘাটৰো অকণমান অসুবিধা আছে আৰু তাত আমাৰ নেটৰো প্ৰব্লেম থাকে বহুত ডিষ্টাৰ্ব হয় মানে এইটোৰ ক্ষেত্ৰত আৰু আধ্যাত্মিক তাত জিকি অহাৰ পিছত আমি ভাবিলোঁ ঘৰৰ সকলো পৰিয়ালে ভাবিলে কি এতিয়াতো আমি তাত থাকি আমাৰ মানে তাৰ আগৰ যাত্ৰাত যি কৰিব লাগে তাৰ আগুৱাই যাব লাগিব যি কৰিব লাগে আমাৰ তাত নেটতো মানে নেটত আমি যেনে ভিডিঅ' চিডিঅ' আমি আপলোড কৰোঁ আপলোড নহয় মানে বহুত লেট মানে শ্ল' হয় তেতিয়া ভাবিলোঁ নহয় আমি ইয়াত আহিব লাগিব গুৱাহাটীত যিকি নহওক আমাৰ এতিয়া ৰাজধানী অসমৰ ইয়াত চব বস্তুৰ ইয়াত সুবিধা থাকে খৰচ পাতি অলপ বেছি হয় কিন্তু আমি এইটো খৰচ পাতিৰ পিছত নগৈ এটা ছোৱালীৰ এটা ভৱিষ্যতৰ কথা আছে সেইবুলি আমি সবতকৈ ফাৰ্ষ্টতো আমি দিলীপ ডান্স একাডেমিক মানে মই তেওঁৰ চিৰকৃতজ্ঞ কাৰণ তাক ডান্সৰ কাৰণে তাত মাতিছে আৰু গোটেই ফ্ৰীতে কৰাই আছে তাৰে আমাক 1 টকাও এতিয়ালৈকে লোৱা নাই আৰু স্প্ৰিংডেল ইণ্টাৰনেশ্যনেল স্কুল যিটো স্কুল তাই আধ্যাশ্ৰী এতিয়া পঢ়ি আছে তাতো সম্পূৰ্ণকৈ ফ্ৰীকৈ কৰাই আছে তাৰ কাৰণে তেওঁলোককো মই ধন্যবাদ দিব লাগিব তেওঁলোকৰ কৰাৰ কাৰণে তেওঁলোকে এইটো পঢ়া আৰু ডান্সত তেওঁলোকে ফ্ৰী কৰাৰ কাৰণে আজি মই গুৱাহাটীত বহিব পাৰিছোঁ নহ'লে আপোনালোকে জানে গুৱাহাটীত এটা ৰুমত ভাড়া লৈ ছোৱালী পঢ়োৱা ডান্স কৰোৱা কিমান খৰচ হয় তথাপিও এতিয়া আমি ঘৰত এটা ফেমিলি ডিছকাছ কৰিলোঁ কি এজনটো আমি থাকিবই লাগিব ছোৱালীৰ ক্ষেত্ৰত কাৰণ আজি তাৰ 7-8 বছৰীয়া ছোৱালীক এটা আগলৈ নিবলৈতো কিবা এটাতো এজনে ত্যাগ কৰিব লাগিব মা বা দেউতা কোনোবা এজনে ত্যাগ কৰিব লাগে তেতিয়া এতিয়া মাহঁতে তেতিয়া লেডিজ মানুহ ইয়াত বহি এতিয়া প্ৰায় প্ৰগ্ৰেম হয় কেতিয়াবা ক'ৰবাত যাব লাগে ক'ৰবাত আহিব লাগিব এইটো নোৱাৰে সেইকাৰণে ভাবিলোঁ নাই মই যিটো জব কৰোঁ এইটো নহয় যে মই গভৰ্ণমেণ্ট জব কৰিছিলোঁ এইটো নহয় মই প্ৰাইভেট জবেই কৰিছিলোঁ কিন্তু মোৰ ভালে আছিলে তাত ইনকম এটা সেই জবটো মই আজি 2 বছৰ পাৰ হ'ল মই এৰি দিলোঁ তাইৰ কাৰণে আদিশ্ৰীৰ কাৰণে আৰু এৰি আজি ইয়াত ঘৰৰ পৰাই আনো আৰু যিকোনো খৰচ হয় যি ভাড়া চাড়া যিটো ৰুমত দিব লাগিব নিজৰ খৰচ হয় আমি চাউল পাতি যি খৰচ কৰিব লাগে গোটেই আমি ঘৰৰ পৰাই আমি আনি ইয়াত চলি আছোঁ মোৰ বেলেগ ইনকম একো নাই আধ্যাশ্ৰী এইটো তাৰ পঢ়াৰ ক্ষেত্ৰত তাৰ স্কুল ডান্সৰ ক্ষেত্ৰতে তাৰ পিছত মই অকল মই নহয় ইয়াত মই থকা মানে আমাৰ জইণ্ট ফেমিলি আছে গোটেই পৰিয়ালে এটা আমাক তই যা বুলি এটা মোক সাহস আৰু প্ৰেৰণা দিছে বহুত ডাঙৰ কথা এই ফেমিলিৰ কাৰণে মই আজি ইয়াত এইখিনি ঠাইত আহি আজি আধ্যাশ্ৰীৰ লগত মই বহি আছোঁ বিশেষকৈ কি হয় মানে মাকৰ যিটো মানে গাইডেঞ্চ থাকে সেইটো বাপেকবিলাকে ইমান হেৰি নাচায় ন কিন্তু আপুনি গোটেইখিনি এতিয়া মানে আধ্যাত্মিক কাম বন চাই থাকিবলগীয়া হৈছে আপোনাৰ কাৰণে অকণমান চেলেঞ্জেছো চাগে প্ৰথম আছিলে ন অকণমান প্ৰত্যাহ্বান আছিলে কিছুমান কাম প্ৰত্যাহ্বান আছে বাইদেউ প্ৰত্যাহ্বান চাওক আজি ছোৱালী এজনী মাকৰ কামো কৰিব লাগে দেউতাৰ কামো কৰিব লাগে ৰাতিপুৱা চাওক স্কুলত যাবৰ কাৰণে 5টা বজাত উঠিব লাগিব 5টা বজাত উঠি তাইৰ কাৰণে টিফিন এটা আজিকালি স্কুলত প্ৰায় 2টা টিফিন হয় 2টা টিফিন ৰাতিপুৱা কি খাব আগত দিনত কি খাব সেই বস্তুটো ছোৱালীৰ বনাই দিব লাগিব সেইটো বনাই তাইক খুৱাই আৰু স্কুল লৈ যাব লাগে স্কুলত থৈ আকৌ তাইক মই আহি ঘৰৰ এই যিটো ৰুম থাকে ৰুমতো ক্লিন কৰিব লাগে ঝাৰু পোছা যিকোনো কাম থাকে বাচন বৰ্তন থাকে তাইৰ কাপোৰ থাকে মোৰ কাপোৰ থাকে এতিয়া আমাৰ ইনকমটো নাই মই বেলেগৰ কাপোৰ ধুবলৈ দিওঁ বা কিবা কৰোঁ নিজে ধুব লাগিব গোটেই মানে যিকোনো কাম এতিয়া মহিলা মানুহে যিবোৰ কাম কৰে এতিয়া ময়ে কৰি আছোঁ এইটো গোটেই কাম কৰাৰ পিছত 2টা 2:30 বজাত স্কুল ছুটি হয় আকৌ তাইক আনিবলৈ যাওঁ আকৌ আনি তাইৰ কাৰণে খানা ৰেডি কৰিব লাগিব তাইক খানা বনোৱা তাইক খোৱা তাৰপিছত আকৌ আপোনাৰ 2-2.5 ঘণ্টা তাই অকণমান খেলে কিবা কৰে তাৰপিছত আকৌ 7টামান বজা 5টা পৰা 7টালৈকে তাইক পঢ়োৱা দায়িত্ব এটা থাকে সেইটো পঢ়াওঁ আৰু 7টাৰ পৰা 9টালৈকে তাই ডান্সৰ প্ৰেক্টিছ থাকে তাত লৈ যাওঁ আকৌ আহি আকৌ তাই অকণমান পঢ়ে আকৌ মই খানা চানা বনাই আকৌ ৰাতি কণ্টিনিউ মোৰ এইটো ডিউটি থাকে গোটেই মানে মাকৰ দেউতাকৰ মানে গোটেই দায়িত্বটো পালন কৰি আছোঁ এতিয়া এনেকুৱা অনুভৱ হয় যে মই ক'ৰবাত অকলেও গ'লে মানে ইফালে তাই যদি মোৰ লগত যোৱাও নাই ঘৰত ক'ৰবাত এৰি থৈ গৈছোঁ ইফালে চাই চাওঁ মানে আধ্যাত্মিক ক'ৰবাত গৈছে নেকি ক'ত গ'ল তাই মানে এইটো নহয় যে মই অকলে গৈ মানে কোনো ঠাইত এনেকুৱা নাই যে মই তাইৰ লগতেহে মই যাওঁ মানে অকলে গ'লেও মোৰ এটা অনুভৱ হয় যে মোৰ ওচৰতে তাই আছে নেকি চাই থাকোঁ মানে ইফালে মই চাই থাকোঁ এইটো অনুভৱ হয় মানে এটা বণ্ডিং এটা হৈছে আৰু মোৰ এটাই উদ্দেশ্য এইটো হয় যে ছোৱালীক আগত লৈ যোৱা তাইৰ ফিউচাৰ এটা গঢ় দিলে আজি মোৰ দায়িত্বও এটা
আমাৰতো ঘৰত খেতি বাতি আছে পিছত একো নহ'লেও কিবা এটা কৰি খাব পৰা এটা আছে ঘৰত খেতি মাটি এইটো কৰি চাম আৰু তাইৰ ফিউচাৰ এটা ভাল হ'লে মোৰ এটা উদাহৰণ হৈ থাকিব ছোৱালীৰ ক্ষেত্ৰত আজি দেউতাই গোটেইটো কিবা কৰি বহিছে আজি সেইটো কাৰণে মই কৈছোঁ আৰু ল'ৰাটো মাক আৰু অকল যে মোৰ দায়িত্ব কিবা নহয় মাকেও দায়িত্ব লৈছে কাৰণ ল'ৰাটোক চাই আছে তাই ঘৰত চাই আছে আৰু ঘৰত মোৰ মা দেউতাকো তাই চাই আছে সবৰে দায়িত্ব সবৰে মানে ত্যাগ আছে ইয়াত বুজিছোঁ আৰু আধ্যাশ্য যেতিয়া DIDত যোৱা নাছিলে তাৰ আগত কোনটো মুহূৰ্তত বা মাও হ'ব পাৰে আপুনিও হ'ব পাৰে মানে অনুভৱ কৰিছিলে যে তাই নাচিব পাৰিব নাচত দিলে তাই মানে গ্ৰথটো বহুত ভাল হ'ব কোনে ফিল কৰিছিলে প্ৰথম এই কথাটো তাইতো চক তাইৰ এক দুটা ভিডিঅ' আমি আপলোড কৰিছিলোঁ তাই 1.5 বছৰ বা 1.5 বছৰ তেতিয়া মানে খোজকাঢ়িব পৰা অৱস্থা আছে তাই মানে কি হয় বক্স চক্স ক'ৰবাত বাজি ৰাখিলেও তাই ডান্স কৰিয়ে থাকে এনেই নাচি থাকে আৰু কিবা কিবি আপোনালোকে চাগে এই হাগিছ চাগিছ পিন্ধি যিটো ডান্স সেইটো তাই নাচি থাকে মই ভিডিঅ' চিডিঅ' আপলোড কৰি দিওঁ কেতিয়াবা তেতিয়া আমি অনুভৱ মানে তেতিয়া কি হৈছে আমাৰ তাত চিলাপথাৰত এটা ডাঙৰ এটা প্ৰগ্ৰেম হৈছিলে ৰামদেৱ বাবা আহিছিলে সেই ৰামদেৱ বাবা আহোঁতে কি হ'ল মই আধ্যাশ্ৰীক লৈ তেতিয়া 2 বছৰ হৈছে নেকি 2 বছৰ হৈছে তেতিয়া মই কি কৰিলোঁ তাইক লৈ গৈছিলোঁ আৰু ৰামদেৱৰ অনুষ্ঠানটো বহুত ডাঙৰ অনুষ্ঠান হয় ন চবতকৈ লাষ্টত আছোঁ আমি বহি তেতিয়া তাত ইমান ডাঙৰ অনুষ্ঠানত কি হয় বাচ্চাবোৰে আগতে নাম যিবোৰে লেখায় ভাল ভাল ডান্স কৰে ইহঁতে নাম লেখায় তাত কি কৰিছিলে নাচি আছে সি দূৰৰ পৰা চাই আছে দূৰৰ পৰা লক্ষ্য কৰি আছে তাত কি হৈছে তাতে সি মোক কৈ আছে বোলে দেউতা ময়ো নাচিম তাত ময়ো গান গাম ময়ো নাচিম তেনেকুৱা ক'লে তেতিয়া মই ইমান ডাঙৰ অনুষ্ঠান এটাত আমি চাবলৈ ভালকৈ পোৱা নাই হাজাৰ হাজাৰ মানুহ আছে তুমি কেনেকৈ নাচিবা তাত মইতো নোৱাৰোঁ এইবোৰ কৰিব তাত গৈ সেইটো আগৰ পৰাই নাম চাম লিখাই থাকে তাত এইটো মই নোৱাৰোঁ তেতিয়া সিটো নুবুজে এতিয়া 2 বছৰীয়া ছোৱালী কান্দি আছে ময়ো গান গাম ময়ো ডান্স কৰিম কিবা কৰিম মই তেতিয়া সেই কন্দা দেখি মানুহে মানে ইহঁতৰ অনুষ্ঠানৰ আয়োজকসকল এই কাৰ্ড পিন্ধা থাকে আই কাৰ্ড পিন্ধা তেওঁলোক আহিলে কিয় হৈ গ'ল লড়কি গো বোলে কৈছে মানে চক নাই এইজনী তাত গৈ ডান্স কৰিব বোলে গান গাব বোলে তই কি গান গাব তাই ক'লে তেতিয়া তাতো কৈছে মই এই গায়ত্ৰী মন্ত্ৰ গাম আৰু জনগণ গাম সেইটো কৈছে তেতিয়া মই কেতিয়াও নাজানো যে তাই গায়ত্ৰী মন্ত্ৰ গাব আৰু জনগণ যাব আমাৰ ঘৰত কি হয় আমাৰ দেউতাই এই কি কয় এইটো ঝুলনা থাকে না ঝুলনা এই ঝুলনাত মানে বাচ্চাক দেউতাই ঝুলাই থাকেতো দেউতাই এটা অনুভৱ কৰে যে মই বিভিন্ন গান গোৱাতকৈ এইবোৰ গায়ত্ৰী মন্ত্ৰ বা জনগণ মন ৰাষ্ট্ৰীয় সংগীত সেইবোৰ গাই থাকিলে ইহঁতেও যে এটা শিক্ষা ল'ব গম পাব এই বস্তুটো সদায় দেউতাই এইটো কৰি থাকে কৰি আমাৰ যিমানবোৰ ল'ৰা ছোৱালী আছে গোটেইবোৰে এইবোৰ তেতিয়া 2 বছৰতে শিকি গৈছিলে মানে তেতিয়া এই বস্তুটো তাই জানে মই ইমান লক্ষ্য কৰা নাছিলোঁ তেতিয়া সেই মানুহজনৰ আগত আহি ক'লে যে মই এইটো গাম তেতিয়া গাওঁতো বুলি তেওঁ ওচৰত কৈছে ধুনীয়াকৈ গাই দিলে তাই ওচৰতে তেতিয়া আপ থোড়া ৰুকো मैं कुछ करता हूँ ক'লে তাৰপিছত এই গুচি গ'ল তেতিয়াও কান্দি আছে তাই নাই এনে মোক সান্তনা দিছে বা কিবা কৰিছে বুলি কৈ আছে পিছত 10 মিনিট পিছত তাৰ পৰা এনাউন্স হৈ গ'ল ইমান ডাঙৰ অনুষ্ঠান আধ্যাশ্ৰী উপাধ্যায় छोटी 2 साल की बच्ची है उसको अभी यहाँ में हम लोग बुला रहे हैं কৈছে যেতিয়া আধ্যাশ্ৰী উপাধ্যায় ক'লে নহয় এই মাজত যে কিবা থাকে দুইফালে মানুহ বহে মাজত চাই মোক এৰি গোটেই দৌৰি গুচি গ'ল তাই ইমান সৰু ছোৱালী গোটেই দৌৰি ষ্টেজত গুচি গ'ল ইমান কনফিডেঞ্চ তাইৰ গুচি গ'ল তাত গৈ উঠাইছে ৰামদেৱ বাবা ওচৰত বহি আছে তাত গৈ কৈছে যে মই আভি ইয়ে গাওঁগি বুলি ক'লে নহয় তেতিয়া কৈছে যেতিয়া জনগণ মন গালে তেতিয়া জনগণ মন গাওঁতে কি হ'ল ৰাষ্ট্ৰীয় সংগীত চব মানুহ উঠি দিছে সি ভাবিছে মোৰ বহুত ভাল হৈ গ'ল তাই এটা বেলেগ এটা জোচ ৰাষ্ট্ৰত হিন্দুস্তান জিন্দাবাদ কিবা কিবি এটা কৈ দিছে তাৰপিছত গায়ত্ৰী মন্ত্ৰ গাই দিলে তেতিয়া মানে এই বস্তুটো মেইন তাৰ ডান্সটো নকৰিলে তাই এতিয়া গান চানা ৰেডিঅ' নহয় তেতিয়া অসুবিধাও হয় তেতিয়া সেই বস্তুটো কি হ'ল ৰামদেৱ বাবা ইছকা পাপাক বোলাও তেতিয়া ক'লে মানে তেতিয়া পাপাক মই গৈছোঁ যে তেতিয়া মোক কৈছে এইজনী ছোৱালী ভগৱানৰ দেন হয় তাইক নিশ্চয় কিবা এটা আছে ইমান ডাঙৰ অনুষ্ঠান নামেই লিখা নাই এই বস্তুটো এনাউন্স কৰি দিছে যাৰ নামেই লিখা নাই একোৱে কৰা নাই কান্দি আছে আমি ইয়াত মাতি লৈ আহি আজি ইমান কনফিডেঞ্চ তাত
কিবা কৰি তাইক মানে এই গামোচা কিবা লগাই দিলে আৰু ৰামদেৱৰ লগাই কিবা ইমান ডাঙৰ অনুষ্ঠানত ই এনেকুৱা কনফিডেন্স কৈছে নিশ্চয় কিবা ভগৱানৰ কিবা আছে তাত আপুনি তাইক ভাল এটা শিক্ষা দিয়ক লাগিলে আমাক দিয়ক তেতিয়াই ক'লে हम लोग को लेके चलिए তেনেকৈ কৈছে মানে তেতিয়া এইটো কৈ ইমান ডাঙৰ কিমান ভাল লাগিছে কওকচোন এটা হাজাৰ হাজাৰ মানুহ থাকে তেতিয়াহে মোক মানে এই দিনৰ পৰা সবেই কৈছে মানে এটা নিউজত গুচি গ'ল নহয় ইমান সৰু ছোৱালী যেন কিবা কৈছে তাৰপিছত মোকো মানে কিবা এটা হৈ গ'ল যে ইয়াক নিশ্চয় এটা কিবা কৰিবই লাগিব তেতিয়াতো আমি নগৰ লকডাউন হৈ গ'ল তাৰপিছত লকডাউন আপোনাৰ লকডাউন সেকেন্ড লকডাউন যেতিয়া হৈছিলে তেতিয়া আমি তাতো গানতো নাছিলে তাতো এটা গায়ত্ৰী মন্ত্ৰ জনগণ গালে গানতো নাই তাৰ ডান্সত আছিলে কিন্তু তাৰ ডান্স নকৰিলে কিন্তু ডান্সটো তাৰ বেয়া আছিলে তেতিয়া মই আমাৰ তাতে আছিলে আপোনাৰ শিলাপথাৰ স্মাৰ্ট ডান্স একাডেমি বুলি এটা স্কুল আছে তাতে মই গৈ তাইক এডমিশ্যন দিলোঁ মাত্ৰ 4 মাহ ডান্সত 4 মাহ হ'ল DID অডিশ্যন হ'ল DID অডিশ্যনত আমি জাষ্ট এটা অডিশ্যন হৈছে ভিডিঅ' এটা দি দিলোঁ আৰু ডান্সত 4 মাহ কিমান শিকিব এটা ভিডিঅ' দিয়াৰ পিছত ইহঁতক ভাল লাগিলে ভাল লগাৰ পিছত ইহঁতে এনে হয় কি অডিশ্যন কেনেকুৱা হয় ভিডিঅ' দিব লাগে সিলেকশ্যন হ'লে 2-3টা তেনেকুৱা ৰাউণ্ড হয় ভিডিঅ' ইহঁতে আকৌ গানা দিয়ে আকৌ ডান্স কৰিব লাগে তেনেকুৱা চিষ্টেম থাকে তাৰপিছত সিলেকশ্যন হ'লে আমাৰ এইটো নৰ্থ ইষ্টৰ কিয় গুৱাহাটীত অডিশ্যন হয় এই সিলেকশ্যনক গুৱাহাটীত মাতে লাইভ হয় তাত চাই আৰু ইয়াৰ পৰা সিলেকশ্যন হ'লে কলিকতা যায় গোটেই কলিকতাত সিলেকশ্যন হ'লে তেতিয়াহে মুম্বাইত যায় প্ৰচেছটো দীঘলীয়া আছে মুম্বাইত মানে 200-250 থাকে এইটো 3 মাহ 4 মাহ আগতে আপোনাৰ শ্ব' যেতিয়া ষ্টাৰ্ট হয় তাৰ 4 মাহমান আগৰ পৰাহে তাত লৈ যায় কিন্তু আধ্যাত্মিক ক্ষেত্ৰত কি হ'ল যিটো আমি ভিডিঅ' দিছিলোঁ সেই ভিডিঅ' দিওঁতে ইহঁতে ভাল লাগিলে আকৌ ইহঁতে প্ৰচেছ কৰিলে আৰু এটা ডান্স দিলে আৰু এটা সং দিলে আকৌ ভাল লাগিলে তাৰপিছত ইহঁতে লাইভ ভিডিঅ' বিচাৰিলে মানে আধ্যাত্মিক লগত আমি কথা পাতিব বিচাৰোঁ কথা পাতোঁতে ইহঁতক ভাল লাগিলে যে এনে এইটো সময়মতে মানে 5 মিনিট থাকে এইটো 5 মিনিট আধ্যাত্মিক লগত কথা পাতিব 5 মিনিট মানে ফৰ্মেলিটি হিচাপত থাকে কিন্তু ইহঁতে সেই 5 মিনিট কথা পতাৰ পিছত আকৌ আমাক পাৰ্চনেলি কণ্টেক্ট নম্বৰ বিচাৰিলে 45 মিনিটমান আকৌ কথা পাতিলে তাইতো কথা এনেই বেছি পাতে ইহঁতক ভাল লাগিলে তেতিয়া কি হ'ল আপোনাৰ এক সপ্তাহমানত আপোনালোকৰ ৰিজাল্ট দিম আমাৰ কেনেকুৱা কি হ'ব বুলি ক'লে এক সপ্তাহ হ'ব বুলি আমি আহিলোঁ কিন্তু এক সপ্তাহ নহয় তাত 3টামান বজাত কৰিছিলোঁ আমি 8টা বজাত তো ফোনে আহি গ'ল মুম্বাইৰ পৰা যে आप लोग को सिलेक्शन हो गए आप लोग को मुंबई आना है बाप रे আমি তো পুৰা হ্যাপি আৰু গুৱাহাটীও হোৱা নাই কলিকতাও হোৱা নাই ডাইৰেক্ট তাত তেতিয়া আমিও লাকি হৈ গ'ল তেতিয়া কৈছে 4 দিনতে আহি যা বুলি কৈছে তেতিয়া আমি কৈছোঁ ইমান দূৰৰ পৰা আমি 4 দিনত আহিব নোৱাৰোঁ পিছত আকৌ ইহঁতে নিজে টিকেট কৰি আমি কিবা ফ্লাইটত আমি গুচি গ'লোঁ তাত যোৱাৰ পিছত আপোনালোকৰ DIDটো মুম্বাইত যেতিয়া গৈছোঁ আমি তাত 200-250 বাচ্চা আছিলে ইহঁতক এনে ফিল্ডত এৰি দিয়ে কোনে কি প্ৰেক্টিছ কৰে মোক লাজে লাগিছিলে মানে আধ্যাত্মিক লগত লৈ ইমান সৰু ছোৱালী সবতকৈ সৰু তাই গৈছোঁ পিছত কিন্তু এনেকুৱা টাৰ্গেট হৈ গ'ল আধ্যাত্মিক প্ৰতি প্ৰডাকশ্যনৰ মানে অকল আধ্যাত্মিক যিকোনো ক্ষেত্ৰত এতিয়া শ্ব' ষ্টাৰ্ট হ'ল শ্ব' ষ্টাৰ্ট হোৱাৰ পিছত ইমান আচ্ছা কিমান ডাঙৰ মানে ডান্স কৰা আউট হৈ গৈ আছে আধ্যাত্মিক আছে গোটেই টাৰ্গেট আধ্যাত্মিকৰ লগত কথা বতৰা পাতে তাই ডান্সো তাত ভাল হৈ গ'ল ইহঁতে তাত ক্লিন কৰে ন তাতে আমাৰ ইফালৰ একোৱেই নহয় তাৰপিছত হৈ যোনবা চেলিব্ৰিটি আহে চিফ গেষ্ট আহে তেওঁৰ লগত কথা পতাও তাইকে দিছে মানে প্ৰতিটো শ্ব'ত তাইকে দিয়ে আৰু তাই মানে এনি টাইম বিজি তাৰ কাৰণে G5ৰ চেনেল আহে ইফালে ইহঁতৰ বিভিন্ন চেনেল থাকে নহয় এই চেনেল আহিব আধ্যাত্মিক আহে মানে এনি টাইম এটা ডান্সটো আছেই তাইৰ কিন্তু এই কথাবোৰৰ কাৰণে সেই গোটেই মানে অকল আধ্যাত্মিক আৰু তাত হৈছে 30টা এপিছড হৈছিলে টোটেল 29টা এপিছডত আধ্যাত্মিক প্ৰমো ভিডিঅ' আহিছিলে ইমান বাচ্চা আছিলে কিমান আছে 15জন আছিলে টপ 15ত 15জনৰ পিছত টিভিত আহি যায় ইহঁতক 29 টাইম আধ্যাত্মিকে মানে প্ৰমো ভিডিঅ' হৈছিলে এনে উইনাৰ হ'ব বুলি কৈছিলে কিন্তু এই ৰেমো ছাৰৰ কাৰণে এটা ছোৱালী আৰু ফাদাৰ এটা বণ্ডিং হয় ন মানে আধ্যাত্মিকে যে জিকিব বুলি তেনেকৈ GTV যেতিয়া প্ৰমো ভিডিঅ' এৰিয়ে না इस बार की विनर कौन है आध्याश्री है क्योंकि बाप जर्ज है बेटी डांसर है
এই বস্তুটো বণ্ডিং এটা আহি যায় না সেইটো অহাৰ পিছত লাষ্টত বহুতো তাৰে পাইছিলে কাৰণ 5 লাখ আপোনাৰ ইনষ্টাগ্ৰাম আমি তাতে গৈ খুলিছোঁ আমিতো আৰু নাজানোৱে ইনষ্টাগ্ৰাম কি বস্তু মইতো নাজানোৱে তাত গৈ খুলিছোঁ 5 লাখ ফলোৱাৰ্ছটো তাত বহি হৈছিলে বহুতো বহুত পাইছিলে কিন্তু এতিয়া চিষ্টেমটো তেনেকুৱা হয় মানে ছেকেণ্ড আণ্ডাৰত পাইছে আৰু কিন্তু ভাল লাগিছে আৰু যি কৰি ইমান ডাঙৰ এটা শ্ব'ত গৈ বহুত ডাঙৰ কথা এতিয়া অনুভৱ কৰি এতিয়াও মানে এই বস্তুটো আমি মানে অনুভৱ কৰিব নোৱাৰোঁ যে তাই ইমান ডাঙৰ শ্ব'ৰ পৰা তাই দেখি সপোন লাগে এতিয়া ইমান ডাঙৰ হোটেলত দিছে যিটো 5 ষ্টাৰ হোটেলত বহিব দিছে যাত যিহেতু আমি ওচৰৰ পৰা মই দেখাও নাছিলোঁ সঁচা ক'বলৈ গ'লোঁ মই চবকে কৈছোঁ মই 5 ষ্টাৰ হোটেল ওচৰৰ পৰা দেখাও নাছিলোঁ তাত গৈ মই 7 মাহ বহিছোঁ তাত খানা খাইছোঁ গাড়ী দিয়ে মানে বহুত ফেচিলিটি থাকে তাত আৰু তাই যে ইমান স্মাৰ্ট আৰু কেতিয়াবা এনেকুৱা কিছুমান কথা কৈ দিয়ে আপুনি চাগে শুনিছে আজি বহুত ডাঙৰ ডাঙৰ কথা কৈ দিছে আপুনি মানে কেতিয়াবা ভাবেনে ইমান কথা এটা কেনেকৈ ক'ব পাৰে আপুনি ভাবেনে কেতিয়াবা নকয় তাইক মই সেইটো কৈছোঁ ন তাই শিকাব নালাগে কিবা এটা যদি এতিয়া মই আপোনাৰ ইয়াত লগত আহিছোঁ আমি এটাই কথা শিকাম যিকোনো কথা ক'বা ভাল কথা ক'বা আৰু তুমি যিটো জানা কাৰণ বাচ্চাই নেচাৰেলি কথা পাতিলে তাই শিকোৱা আৰু নেচাৰেলি কথা পাতিলে বহুত ডিফাৰেঞ্চ থাকে এটা মুখস্থ কৰি কোৱা কথাটো আৰু তাইক আপুনি যিকোনো বস্তু সুধি থাকে সি কৈয়ে থাকে কিবা এতিয়া মই তাই সেইটোৱে কওঁ তুমি স্বচ্ছতাৰ বিষয়ে ক'ব লাগে ক্লিনৰ বিষয়ে ক'ব লাগে তুমি ভাল মানুহ হ'ব লাগে বাচ্চাবোৰক পঢ়িব লাগে সেইটো এটা অনুপ্ৰেৰণা দিব লাগিব সেইটো নহয় যে নপঢ়িব সেই বস্তুটো অলপ তাইক বাচ্চা আছে ন শিকাবতো লাগিবই কিন্তু তাই নিজেও এই বস্তুটো অনুভৱ কৰে এতিয়া গাঁৱত গ'লে আমাৰ গাঁৱততো ক'ত ডাষ্টবিন থাকে ঘৰত ডাষ্টবিন গাঁৱততো ডাষ্টবিন নাথাকে প্ৰায় ঘৰত নাথাকে তেতিয়া কি কৰে চবৰ ঘৰত আমাৰ ওচৰ চুবুৰীয়া ঘৰতো সি নিজে কৈ চবকে ঘৰৰ ডাষ্টবিন ৰাখোঁ চবতে ঘৰত ডাষ্টবিন ৰাখোঁ মানে ডাষ্টবিনৰ ব্যৱস্থা তাই নিজেই কৰে ইমান সৰু আৰু তাত যিকোনো ক্ষেত্ৰতে তাইক আমি ভাবোঁ যে তাইক মানে শিকাব নালাগে তেনেকুৱা তাই নিজে নিজে কিবা কৈ থাকে আৰু কৈ থাকে চিন্তাখিনি মানে বহুত ডাঙৰ কিন্তু বহুত বেলেগ ধৰণৰ চিন্তা তাই ইমান সৰুতে মানে এইটো চিন্তা ঘৰৰ কাৰণে ফেমিলিৰ কাৰণেও তাই আজি চাওক না আজি 5 বছৰ বয়সৰ পৰা এতিয়ালৈকে তাই মোৰ লগত আছে মোৰ লগত আজি 5 বছৰীয়া ছোৱালী এজনী যে দেউতাকৰ লগতে থকা বহুত ডাঙৰ কথা আজি 2 বছৰ হ'ল তাৰ আগতেও DIDটো 7 মাহ মোৰ লগতে গৈছিলে তাতো থাকিছিলে কিন্তু তাইও এটা ত্যাগ কৰিছে জানে তাই কি আজি মই কিবা এটা হ'বলৈ গৈ আছোঁ দেউতাই মোৰ লগত মাকৰ আৰু ছোৱালীৰ বণ্ডিংটো এটা থাকেই মৰম থাকে কেতিয়াবা মা 2-3 মাহৰ ভিতৰত ঘৰত ইয়াত আহে তেতিয়া মই দেখোঁ মাৰ লগতে শুই থাকে মাৰ লগতে বহি থাকে মাৰ লগতে তেতিয়া মই অকণমান দূৰত থাকোঁ আৰু মই জানো যে মাক আৰু ছোৱালীৰ এটা বণ্ডিং থাকে মৰম এটা থাকেই কিন্তু তাই এই বস্তুটোৰ পৰা নিজেও মই এটা কিবা কৰিব লাগে মই এটা শিকি আছোঁ দেউতাই ইমান কষ্ট কৰিছে দেউতাই মোৰ কাৰণে গোটেই কাম এৰিছে সেই বস্তুটো তাই অনুভৱ বুজি পায় দেই তাই বহুত ল'ৰা ছোৱালী আছে কিন্তু বুজি নাপায় তাই যে ইমান সৰুতে বুজি পাইছে বহুত ডাঙৰ কথা এইটো অকল এইটো হয় যে মা যোৱাৰ দিনা তাই অকণমান কান্দে কৈছে তাই ইম'চনেল হয় বুলি মা যেতিয়া যায় 2 দিন পৰহি টিকেট আছে বুলি যেতিয়া আমি কৈ দিওঁ আজিৰ পৰা তাইৰ মানে অকণ মাইণ্ডটো ছেড হয় কিন্তু বুজাম আৰু তাইও বুজে তাই বুজি পাই যায় বেয়াও লাগে কেতিয়াবা কি আজি ভালো আছিলে যে আমি দুজনে আৰু ল'ৰাও ইয়াত থকা হ'লে আমি সবৰ কাৰণে ভাল আছিলে কিন্তু গোটেই এৰি আমি মা দেউতাও আছে ন মা দেউতা সব চাব লাগিব ঘৰ চাব লাগিব এইটো চবটো বহিব নোৱাৰোঁ আমি ইয়াত সেইটোৱে ঠিকেই কেতিয়াবা তাই খং চং কৰে নে কেনেকুৱা উৎপাত কৰে কওকচোন আজি পল খুলি দিয়ক তাই খং কৰে খং নকৰা নহয় তাই খং কৰে কিহত খোৱা বোৱাৰ ক্ষেত্ৰত বেছি হয় এতিয়া মইতো বনাব নাজানো মইতো ইমান মানে ডিছ বনাব নাজানো নহয় তাই এতিয়াতো কি হৈছে গোটেই তাইতো আজি তেওঁ মাতে আজি কি পিজ্জা আজি বাৰ্গাৰ কিবা কিবি মইতো কৈছোঁ নহয় এই আদাশ্ৰী যেতিয়াৰ পৰা তাইৰ লগত ঘূৰি ফুৰিছোঁ তেতিয়াই মই এই বস্তুটো মই চিনি পাইছোঁ আমি এই চিঙৰা এইবোৰ কচৌৰি কিবা কিবি এইবোৰ চোৱা মানুহ আজিকালি যিটো ডিছ আছে আৰু কিবা কিবি কিছুমানতো নামেই নাজানো তাই হোটেলত যায় ক'ৰবাত যায় কিবা খায় কি কয় এইবোৰ তেতিয়া মোক কয় মানে এই বস্তুটো বনাবলৈ এতিয়া মই বনাওঁ কি ভাত দালি চব্জি এইবোৰ বস্তুৱে বনাওঁ মই আৰু কেতিয়াবা চুজি নতুন শিকিছোঁ আৰু কিবা কিবি বনাবলৈ তাইৰ কাৰণে শিকি আছোঁ এতিয়া কিন্তু
তেতিয়া সেই বস্তুটোৰ কাৰণে তাই খং কৰে মোক এইছে খানা হে মুझे ऐसे खाना है মোক ऐसे खाना ये क्या खाना बना रही है এটা টিফিনৰ স্কুলত কি হয় এটা যিটো স্কুলত পঢ়িছে তাই অকণমান স্কুল ডাঙৰ স্কুল তাত ভাল ভাল বাচ্চা আহে ল'ৰা ছোৱালী আহে গোটেই ধনী মানুহৰ তেনেকুৱা ইহঁতে কি বহুত বিভিন্ন ধৰণৰ টিফিন আনে তেতিয়া সি কয় দেউতা আপুনিতো মোক চুজি বনাই পঠিয়াইছে আপুনি মোক এটা ৰুটি ভালকৈ মই বনাব নাজানো কেতিয়াবা বনাওঁ উল্টা পুল্টা কিবা কিবি হয় আৰু আপুনি এনেকুৱা ৰুটি বনাই দিয়ে মোক ফ্ৰেণ্ডৰ লগত ওলাবলৈও লাজ লাগে সেইটো ক্ষেত্ৰত তাই মানে অকণমান খং কৰে আৰু কিন্তু চলে আৰু উপায় নাই আৰু উপায় নাই আপুনি লাহে লাহে শিকি আছে ন তাইৰ কাৰণে শিকিছোঁ এতিয়া মাজত বেমাৰী হ'ল মাক মাতিছোঁ মায়ে আহি হেল্প কৰে কেতিয়াবা মানে দেখি তাইক বেয়া লাগে নাই কাৰণ ইমান সৰুতে বহুত কষ্ট কৰে তাই বহুত কষ্ট বাইদেউ আপুনি এটা চাওক DIDত তাই 18 ঘণ্টা প্ৰেক্টিছ কৰিছিলে বাপৰে ৰাতিপুৱা 7টা বজাত 8টা বজাত আমি প্ৰেক্টিছৰ কাৰণে আমি লৈ যাওঁ গাড়ীত ইহঁতে লৈ যায় 8টা বজাত যোৱাৰ পিছত গোটেই দিন প্ৰেক্টিছ হয় মাজত খোৱাত ব্ৰেক দিয়ে আৰু খাবলৈ দিয়ে খোৱা বোৱা বহুত ধুনীয়া খোৱা বোৱাৰ ক্ষেত্ৰত দিয়ে প্ৰেক্টিছ ৰাতিপুৱা কেইটা জানে 3টা বজাত ছুটি হয় বাপৰে 3টা বজাত কি মানে প্ৰেছাৰ বহুত বেছি তাত ন বহুত মানে কি হয় ন যিমান তাত কণ্টেষ্টেণ্ট মানে বাচ্চাবোৰ আউট হৈ গৈ থাকে বাচ্চা কম হয় নহয় আৰু এপিছডটো কি হয় শনিবাৰ আৰু দেওবাৰ দেখাব লাগিব এতিয়া 7জন 8জন বাচ্চা ল'ৰা ছোৱালী থাকিলে কি হয় সেই 7জন আৰু 8জনে শনিবাৰেও দেখাব লাগে দেওবাৰেও দেখাব লাগে ইহঁতৰ এজনৰ 3টা ছং হৈ যায় আৰু সময় থাকে মাত্ৰ 4 দিন সেই 4 দিনত আপোনালোক 4 দিনত 3টা মান ছং ক্লিয়াৰ কৰিব লাগে ধেমালি নহয় গোটেইখিনি কেতিয়াবা এনেকুৱা হয় ন ষ্টেপবিলাক যে পাহৰি যোৱা হয় বা তাইতো চব ধুনীয়াকৈ কৰিছে ইমান কেনেকৈ মনত ৰাখে তাত এনেকুৱা ট্ৰেইনাৰ থাকে ছাৰহঁত থাকে এনেকুৱা ট্ৰেইনাৰ থাকে তাত সেইবোৰ মানে ষ্টেপ মিষ্টেক নহয় আৰু এইটো কৈছোঁ না 3টালৈকে প্ৰেক্টিছ কৰে কেনেকুৱা কৰে কওকচোন সাংঘাতিক এটা ষ্টেপ আৰু গোটেই DTV শ্ব' বা Sony TVৰ শ্ব' যিকোনো শ্ব' হয় অকল ভাৰতত চোৱা নহয় এইটো ইণ্টাৰনেশ্যনেল লেভেলত আছে গোটেই আৰু ইহঁতেও ভাবে যে কোন বাচ্চাক আমি থ'ব লাগে কোন ল'ৰা ছোৱালীক আমি থ'ব লাগে তাত টোপনিৰো টেষ্ট হয় টোপনিৰ টেষ্ট মানে এনেকুৱা হয় মই এতিয়া 10টা ল'ৰা 15টা ল'ৰা ছোৱালীক মই টপ 15ত থৈছোঁ সেই টপ 15ত 15টা ল'ৰা ছোৱালীক যদি মাজত ইহঁতে যদি কি কয় যে মোক টোপনি লাগিছে মই নোৱাৰোঁ আৰু কৰিবলৈ তেনেকুৱা জিদ এটা তাকতো জবৰদস্তি আমি কৰাব নোৱাৰোঁ ইহঁতে টপ 15ৰ আগতে এবাৰ কি কৰে ইহঁতে টেষ্ট মানে এসপ্তাহমান টেষ্ট কৰে যে আজ 2 बजे से आप लोग का प्रैक्टिस है एने कोई दिए 2 बजे से आज आप लोग का टेस्ट है वो मतलब प्रैक्टिस है কৈ দিয়ে তেতিয়া 2টা বজাত আহিব ইহঁতে কোৰিওগ্ৰাফাৰ 2টা বজাত আহিব চাব কোন শুই আছে চাব উঠো কোনোবা উঠে কোনোবা নুঠে আজি উঠিব কোনোবা আজি নুঠিব আকৌ কালি আহিব কালিও নুঠিব ইহঁতে এই বস্তুটো থাকে তাত ৰিমাৰ্ক দি থাকে কোন উঠি মানে ডাইৰেক্ট ডান্স কৰিবলৈ আহিছে আৰু এনেকৈ এক সপ্তাহমান এই বস্তুটো চলে আচ্ছা প্ৰেক্টিছ নকৰে লাগিলে বুজিছোঁ জাষ্ট মানে অবজাৰ্ভ কৰি থাকে চাই থাকে অবজাৰ্ভ কৰি থাকে যে কাক কোনে উঠি আছে ভালকৈ প্ৰেক্টিছ কৰিব আহিছে যদি এক সপ্তাহ 5 দিন 6 দিনমান কোনোবা যদি বাচ্চা উঠাই নাই ডান্স ভাল কৰে হয় যদি টোপনি ক্ষতি কৰি আছে টোপনি মানে পৰা নাই আৰু টোপনি পৰা উঠিব পৰা নাই তেনেকুৱা নথয় কাৰণ ইহঁতেতো ইমান ডাঙৰ ইমান টকা খৰচ কৰিছে একটা বাচ্চাৰ কাৰণে কোটি টকা খৰচ কৰিছে এটা যদি ফাইনেললৈকে যদি পায় বাচ্চাটোক যদি ৰাতি কৈ দিয়ে মই নোৱাৰোঁ তাত 3টামান ছং হ'ব ফাইনেলততো ইমান দীঘলীয়াকৈ ছং হয় গোটেই 15 মিনিট 20 মিনিটৰ এটা ছং থাকে আপোনাৰ যদি মই নোৱাৰোঁ বুলি কৈ দিয়ে তেতিয়া তাকতো বাচ্চাটো এটাকতো জবৰদস্তি কৰিব নোৱাৰিব কোনেও নোৱাৰে জবৰদস্তি কৰিবলৈ তেতিয়া সেই ক্ষেত্ৰত কি হয় যদি টোপনিত মানে কষ্ট কৰিব নোৱাৰে এইবোৰো বাচ্চা ফটকে নচায় আৰু সেইবোৰ ক্ষেত্ৰতো সিহঁতে টেষ্ট হৈ থাকে বাপৰে বহুত ডিফিকাল্ট হয় 7 মাহ তাই বহিলে 4 মাহটো 18 ঘণ্টা প্ৰেক্টিছ কৰিলে তাই মানে এনাৰ্জি কেনেকৈ আহে তাত খোৱা বোৱা ভাল সেইটো হিচাপত তাত খোৱা বোৱা ভাল আপুনি সেইটো নহয় যে আজি মই এইটো খাম দিবই মই এইটো খাব লাগিব এইটো হোটেলক
দায়িত্ব দিয়া থাকে কোন বাচ্চাই কি খাব কোন বাচ্চাই কি খাব কেতিয়া গাখীৰ খাব লাগে কেতিয়া ভাল ভাল ফ্ৰুইটছ খাব লাগে মানে ডায়েট মানে অলপমান ফলো কৰাই এইটো ফলো কৰে এইটো ভাল এইটো খোৱা বোৱাৰ ক্ষেত্ৰত ভাল তাত আৰু এনে ইহঁতৰ কি হয় ডান্সৰ ক্ষেত্ৰত এনাৰ্জিও থাকে আৰু এটা সৰুৰ পৰা এনাৰ্জি এটা আহিছে এতিয়া বেমাৰী হ'লেও তাই নাৰ্ছিং হোমতে নাচিব বিচাৰে কেতিয়াবা সেইদিনা এডমিট হৈছে 4 দিন 5 দিনমান তাতে ডান্স কৰিব বিচাৰে কাৰণ এটা ভাল পায় সেইটো কাম কৰি টোপনিটো কেতিয়াবা যদি আপুনি এটা টোপনি গৈ আছে ক'ৰবাত বক্স এটা মানে গান এটা বাজি গৈছে তাৰ হাতটো এনে 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 হিলি থাকে মানে হিলি থাকে তেনেকুৱা হয় কম নহয় আইতাশ্ৰী তুমি টোপনিতে নাচি থাকা পুৰা কথা কয় তাই ন বহুত ধুনীয়াকৈ কথা কয় কথা কয় কেতিয়াবা বেছিও কৈ দিয়ে কেতিয়াবা খং উঠি জানিব আপোনাৰ বাৰু কেতিয়াবা কিছুমান কথাত তাই যে নুঠে নি ই কৈ আছে নুঠে বোলে খং কৰে এইটো নহয় যে ল'ৰা ছোৱালীয়ে খং নকৰে গোটেই ইহঁতত ইমান মানে গোটেই ভালটো গুণো নাথাকে ন কেতিয়াবা ইহঁতে সেইটো হ'বই আৰু কেতিয়াবা কিন্তু এটা কথা চাওক আজি তাই 2 বছৰ কমপ্লিট হ'ল তাই আইচক্ৰীম খোৱা নাই তাই কিবা এলাৰ্জি আছে ন এইটো মই গম পাওঁ মোৰো আছে ছেম প্ৰব্লেম এইটো এলাৰ্জি কাফ এটা আছে ন ডক্টৰে কৈছে নিদিব কিন্তু এতিয়া সেইবোৰ ক্ষেত্ৰত এইটো খাব নালাগে বেটা এইটো খাব নালাগে এইটো তোমাৰ কাৰণে এইটো বেয়া কওঁতে সেইটো মানে সেইটো যে কোনোবা ল'ৰা ছোৱালীয়ে কি নাই মই খাবই লাগিব কান্দি থাকে কিবা কৰে কিবা এতিয়া সেইদিনা বেমাৰ হৈছে ডক্টৰে কৈছে ফাষ্ট ফুড আইটেম তুমি খাব নালাগে এইবোৰ যদি এতিয়া পানী পুৰি ভাল পাইছোঁ বুলি কৈছিলে ভালেই পাইছে অকল আগতে খাইছিলে এতিয়া এইটো ডাইৰেক্ট সি কৈছে মই নাখাওঁ এতিয়া সেইটো যে তাইক আমি যে কৈছোঁ তাই নামানে সেইটো নহয় সেইটো বহুত ভাল কথা কাৰণ বহুত এনেকুৱা আছে যে জিদ কৰে কান্দে এনেকুৱা থাকে ন বহুত ল'ৰা ছোৱালী আছে তেনেকুৱা আৰু শেষ কৰিম আমি আৰু লাষ্টত এটা কথা সুধোঁ এই তাই বাৰু নাজানো বুলি ক'লে এই মই এটা পডকাষ্টত কিবা থাম্বনেইল এনেকুৱা পাইছিলোঁ মানে ৰেম'ত দিছোঁ যে গোটেইখিনি খৰচ বহন কৰা কথাটো হয়নে কেনেকুৱা তেনেকৈ এতিয়ালৈকে খৰচটো দিয়া নাই কিন্তু এনেই বৰ্ডিং এটা আছে তাই কৈ দিছিলে পডকাষ্টত থাম্বনেইলতো লিখি দিলে তাই ফটকৈ কৈ দিলে ময়ো তাইক কোৱা নাছিলোঁ যে তাই দিয়ে বুলি বা নিদিয়ে বুলি তাইও কোৱা নাছিলোঁ কৈ দিলে আৰু মই এই বস্তুটো যদি মই শুনি পোৱা হ'লে মই ক'লোহেঁতেন কাৰণ এই পডকাষ্টত কি হৈছিলে আমি বাহিৰত বহিছিলোঁ তাই মানে অকলে আছিলে তাই অকলে আছিলে কি ক'লে কি নক'লে মই নাজানো কিন্তু তেনেকৈ এতিয়ালৈকে আমাক দিয়া নাই এনে বৰ্ডিং আছে আজিলৈকে আমি বিচৰাও নাই কাৰণ মই ভাবোঁ এতিয়া তাই সৰু আছে অকণমান ডাঙৰ হওক মই ভালকৈ কিবা এটা চিনেমাত যদি কাম দিব বিচাৰে সেইটো বিচাৰিম আদ্যাশ্ৰীৰ ক্ষেত্ৰত ৰেম' ছাৰে এইবোৰ ক্ষেত্ৰত ভাল মানে বৰ্ডিং এটা আছে ন তেওঁলোকৰ বৰ্ডিং মানে আদ্যাশ্ৰীক ফোন কৰে এদিনা বেমাৰ হওঁতেও তাইক ফোন কৰিছিলে কৈছে কুছ চাহিয়ে কিয়া কুছ চাহিয়ে কিয়া চাহিয়ে কুছ গিফ্ট চাহিয়ে তেনেকুৱা কৈ থাকে কিন্তু এতিয়া মইতো আদ্যাশ্ৰীৰ দেউতা হিচাপেতো আছোঁ নহয় এতিয়াই যদি মই মোক এই ভেজ দিছে অ' ভেজ দিছে বেয়া লাগে ন মইতো এতিয়া আছোঁ নহয় কিন্তু আমি যেতিয়া DITত গৈছিলোঁ তাতে তেতিয়া মানে এই যিটো মই মোবাইল চলাই আছোঁ আইফোন যিটো ভিডিঅ' কৰোঁ সেই আইফোনটো ৰেম' ছাৰে দিছিলে তাতে গিফ্ট কৰিছিলে সেইটো এটা সেইটোৱে চলাই আছোঁ আৰু মই এতিয়া মানে এনেই তই কৈ থাকে কিন্তু আপুনি খুজিবলৈ হয়তো যিহেতু আপুনি আছে গতিকে অভিয়াছলি বেয়া লাগিব এইটো মই আছোঁ ন মা আছে মোৰ দেউতা আছে এতিয়াই যদি বিচৰা দিন আছে নহয় তাত এতিয়া সৰু হৈ আছে ইমান সৰু ছোৱালীক মই এতিয়াই যে ক'লোঁ মোক ফিল্মত দি দে বা মোক আজি ইমান টকা লাগে এইটো দে সেইটো তেওঁ ভাবিব ন ইহঁতে বেলেগ কিবা কৰি আছে সেইবোৰ আমি বিচৰাও নাই আৰু তেওঁ প্ৰায় কিয়া চাহিয়ে এই বস্তুটো কৈ থাকে আৰু কিন্তু আমি বিচৰা নাই এতিয়ালৈকে ঠিক আছে তেতিয়াহ'লে আমি সামৰি দিওঁ বহুত কথা পাতিলোঁ আদ্যাশ্ৰী মা নাহে কাৰণ লাজ কৰে সেইটো কাৰণে কেমেৰা ফ্ৰণ্টত নাহে বেকতে আছে তেখেতে আৰু বহুত ভাল লাগিল আপোনালোকৰ কথা পাতি তাইৰ লগতো কথা পাতি বহুত ভাল লাগিল আৰু আপোনাৰ কেনেকুৱা লাগিলে মোকো বহুত ভাল লাগিল আপোনালোকৰ চেনেলটো মই চাই থাকোঁ আপোনালোকে এই চেনেলৰ গৌৰৱ গগৈৰ লগতো আপোনালোকে কৰিছিলে আৰু ভাল ভাল যিমান কিবা আছিলে মই চাই থাকোঁ কোন হয় কি হয় কোন হয় আপোনালোকৰ ভইচটো আপোনাৰ যিটো ভইচ আছে ন মানে অকণমান বেলেগতকৈ অকণমান বাপৰে বেলেগ আৰু বেলেগ আছে বাপৰে কাৰণ ব্ৰডকাষ্ট চেনেল মই চবত বহুত গৈছোঁ ন আদ্যাশ্ৰীৰ ক্ষেত্ৰত যাওঁ কিন্তু ভাল লাগে চবৰে ভাল বেলেগত কিবা চবৰে ভাল কিন্তু আপোনাৰ অকণমান বেলেগতকৈ বেলেগ হৈ আছে আৰু থেংক ইউ আৰু কেনেকুৱা লাগিছে আজিৰ এপিছডটো আহা তুমি বাই দি আহি পেলাই তুমিয়ে কৈ দিয়া আজি
কেনেকুৱা লাগিছে কমেণ্ট কৰিব আহা একিলা মোৰ ওচৰত আহি কৈ দিয়া চ' আপোনালোক সকলোকে বাই বাই আৰু ইয়াতে আৰু বহুত ভাল ভাল চেলিব্ৰিটি লোক আহিব আৰু ইয়াতে মেম কুৱেশ্যন সুধিব আৰু আপুনি চেনেলত লাইক ফ'ল' ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰো কৰি দিব তাকি চবে পূৰা আছামে চাই থাকিব এইটো পডকাষ্ট জাম্পিং স্পাইডাৰ ষ্টুডিঅ' পূৰা চাই থাকিব তো তাৰপিছত বাই বাই